নমস্কাৰ আপোনালোকে চাই আছে খেলপ্ৰেমী আছাম ইউটিউব চেনেল ফিফা বিশ্বকাপ আহি আছে ফিফা বিশ্বকাপৰ আগত যিসমূহ টিম বৰ্তমান সময় ঘোষণা কৰা হৈছে তাৰ আমি বিশ্লেষণ আগবঢ়াই আছোঁ আপোনালোকলৈ সো আজি আমি আলোচনা কৰিম এছিয়াৰ বৰ্তমান সময়ত বেষ্ট যিটো টিম ৰেংকিঙত বেষ্ট এছিয়ান টিম জাপানে এবাৰ কেনেকুৱা ধৰণৰ পাৰফৰ্মেন্স দিব পাৰে কিমান আগলৈ যাব পাৰিব আৰু তেওঁলোকৰ যিটো টিম নিৰ্বাচন কৰা হৈছে ফিফা বিশ্বকাপ 2026ৰ বাবে কেনেকুৱা হৈছে টিমটো প্ৰথমতে আমি টিমটোকে চাই লওঁ টিমটো তেওঁলোকৰ এনেকুৱা হৈছে গোলকিপাৰ তিনিজন হৈছে প্ৰথমজন সুজুকি ওছাকো আৰু হায়াকাৱা দেন তাৰপিছত ডিফেণ্ডাৰৰ যদি আমি কথা ক'বলৈ যাওঁ ডিফেণ্ডাৰত আপোনালোকে দেখিবলৈ পাব ইটো দেন ইটাকুৰা ৱাটানাবে টমিয়াছু সুগাৰাৱা সেকো সুজুকি বুলি তাতো আছে এজন তানিগুচি নাগামোটো দেন মিডফিল্ডাৰ আৰু ফৰৱাৰ্ড দুইটা খেলিব পাৰে একেলগে প্লেয়াৰ তেওঁলোকৰ তাত আছে তাকেফুচা কুবো আছে সানো ৰিটসু ডোৱান তাতো সুজুকি আছে ইউএডা আছে কামাডা আছে মায়েডা আছে টানাকা নাকামুৰা গোটো শিয়োগাই এণ্ডো ইটো আৰু ওগাৱা এনেকুৱা ধৰণৰ তেওঁলোকৰ যিটো স্কোৱাড সেইটো আমি দেখিবলৈ পালোঁ সো ইয়াৰ ভিতৰত নামবিলাক বৰ তেওঁলোকৰ অলপ বেলেগ ধৰণৰো হয় জাপানীজ নাম যেতিয়া সো তেওঁলোকৰ কি প্লেয়াৰ মেইন প্লেয়াৰ তেওঁলোকৰ কোন কোন হ'বলৈ গৈ আছে তেওঁলোকৰ যদি মই মিডফিল্ডেই হওক বা এটেকিং মিডফিল্ডতো খেলিব পাৰে উইংগতো খেলিব পাৰে তেনেকুৱা এজন প্লেয়াৰ হৈছে তাকেফুচা কুবো বুলি ক'বলৈ গ'লে বৰ্তমান সময়ত স্পেনিছ ফুটবলত খেলি আছে স্পেইনত ফুটবল খেলি আছে তেখেতৰ কথা ক'বলৈ গ'লে তেখেতৰ ড্ৰিবলিং যথেষ্ট ভাল স্পীড যথেষ্ট ভাল ক্ৰিয়েটিভিটি আছে পাছিং যথেষ্ট সুন্দৰ হয় এচিষ্ট ভাল কৰিব পাৰে গতিকে গ'লো মাৰিব পাৰে ফিনিচিঙো ভাল গতিকে তাকেফুচা কুবো এজন এক্স ফেক্টৰ হ'ব পাৰে এইবাৰ তেওঁলোকৰ টিমটোৰ কাৰণে কুবো বুলি ক'লে যিসকলে সাধাৰণতে ইউৰোপীয়ান ফুটবল বা বিশ্বৰ বিভিন্ন ফুটবলৰ জ্ঞান ৰাখে কুবোৰ কথাটো নিশ্চিতভাৱে শুনিছে আপোনালোকে বহুত উচ্চ খাপৰ এজন প্লেয়াৰ হয় ডিফাৰেঞ্চ ক্ৰিয়েট কৰিব পৰা প্লেয়াৰ কিন্তু হয় ডাঙৰ মেচত গতিকে কুবোৰ ওপৰত আপোনালোকে দৃষ্টি ৰাখিব তাৰপাছত আমি যদি ক'বলৈ যাওঁ আৰু এটা নাম তেওঁলোকৰ মিডফিল্ডাৰ এজন ডাইচি কামাডা যথেষ্ট অভিজ্ঞতা সম্পন্ন প্লেয়াৰ হয় আগতেও জাপানক বিভিন্ন খেল জিকোৱাৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা তেখেতে পালন কৰিছিলে আৰু এখেত এজন প্লে মেকাৰ হয় ধুনীয়াকৈ খেলটো বনাই দিয়ে এটেকাৰৰ কাৰণে পাছ দি গোটেই এডভান্স প্লে মেকাৰ এখেত হয় দেন তাৰপাছত আৰু এজন ডাঙৰ মেচৰ প্লেয়াৰ এজনে বহুত ডাঙৰ টিমক হৰুৱাৰ ক্ষেত্ৰত অৱদান দি থৈছে গ'ল মাৰি তেখেত হৈছে ৰিটসু ডোৱান গতিকে ৰিটসু ডোৱান এওঁলোকৰ এজন সুন্দৰ সাধাৰণতে উইংগাৰ খেলা প্লেয়াৰো হয় লগতে ৰাইট মিডফিল্ড বা এটেকিং মিডফিল্ডতো খেলিব পাৰে ৰিটসু ডোৱানে গতিকে ৰিটসু ডোৱান যথেষ্ট এটেকিং প্লেয়াৰ হয় যথেষ্ট সাধাৰণতে প্ৰেছ কৰে এখেতে আগলৈ ড্ৰিবলিং যথেষ্ট ভাল দৌৰটো ৰানটো যথেষ্ট ভাল হয় ৰিটসু ডোৱানৰ আৰু গ'ল স্কৰিং এবিলিটি ধুনীয়াকৈ আছে ৱৰ্ল্ড কাপ গ'লো ৰিটসু ডোৱানৰ নামত আছে গতিকে ৰিটসু ডোৱান এই প্লেয়াৰ টু ৱাটছ আউট ফৰ দেন তেওঁলোকৰ এজন ভাল প্ৰতিভাশালী ভাল ফিনিচাৰ যথেষ্ট গ'ল মৰা এজন প্লেয়াৰ বিভিন্ন পৰ্যায়ত যথেষ্ট গ'ল মাৰি আছে তেখেতে বৰ্তমান সময়ত অতি উচ্চ খাপৰ ফৰ্মত আছে চেণ্টাৰ ফৰৱাৰ্ড তেখেতে হৈছে আইএচি ইউএডা বুলি ক'লে ফিনিচিং বুলি আমি জানিব পাৰোঁ ইউএডা মানে ফিনিচিং গতিকে ষ্ট্ৰং ফিনিচাৰ হয় তেখেত আৰু প্ৰপাৰ এজন ষ্ট্ৰাইকাৰ হয় প্ৰপাৰ ষ্ট্ৰাইকাৰৰ প্ৰফাইল তেখেতৰ আছে বক্সত পালেতো নেৰে বল যদি বক্সত পাবলৈ হয় এইটোতো ফিনিচিং দিয়াত মজা আছে ইউএডা গতিকে ইউএডাৰ পৰা বাকীবিলাক টিম সাৱধানে থাকিব লাগিব তাৰপাছত তেওঁলোকৰ টিমৰ হৃদপিণ্ড বুলি কোৱা হয় ডিফেন্সিভ মিডফিল্ডত খেলিব পৰা এজন প্লেয়াৰ এণ্ডো তেখেত টিমটোৰ হৃদপিণ্ড টিমটোৰ হাৰ্ট বুলি কোৱা হয় জাপানীজ টিমটোৰ তেখেত হৈছে এজন ডিফেন্সিভ চিল্ড বুলি তেখেতক জনা যায় ডিফেন্সিভ চিল্ড মানে এটা ঢাল হিচাপে কাম কৰে ন ডিফেন্সিভ মিডফিল্ডত ঢাল হিচাপে কাম কৰে আৰু তেখেতৰ প্ৰেছ ৰেজিষ্টেণ্ট আছে যদি বিৰোধী পক্ষত প্ৰেছিং কৰে হাই প্ৰেছিং কৰে তেওঁ কিন্তু একদম পূৰা ৰখাই দিব পাৰে এনেকুৱা ধৰণৰ ডিফেন্স তেখেতে দিব পাৰে ডিফেন্সিভ মিডফিল্ডত গতিকে সেইজন এণ্ডো গোটেই খেলটো গোটেই ডিফেন্সটোৰ সাধাৰণতে জান হয় গোটেই ডিফেন্সিভ মিডফিল্ডটোৰ গতিকে মিডফিল্ডটোৰ ক্ষেত্ৰত বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে টিমটোৰ ক্ষেত্ৰত এণ্ডো গতিকে এণ্ডোৱে যদি নিজৰ ফৰ্ম দেখাবলৈ হয় ন গোটেই মিডফিল্ডটো কণ্ট্ৰল কৰি ৰাখে ন এণ্ডোৰ যদি ফৰ্মটো দেখুৱাবলৈ হয় জাপানৰ ভাল হ'ব পাৰে সো এওঁলোকৰ টিমটো কেনেকুৱা ধৰণৰ লাইন আপ হ'ব এতিয়া গ'লকিপাৰততো এওঁলোকৰ জিয়ন সুজুকিৰ লগত যাব বিচাৰিব জিয়ন সুজুকি সাধাৰণতে ইটালিয়ান লিগত খেলি থকা এজন প্লেয়াৰ হয় পাৰ্মা এফচিত তেখেতে খেলে গতিকে এইজনেতো জিয়ন সুজুকি ষ্টাৰ্ট কৰিব প্লেয়িং 11ত লাইন আপত গতিকে জিয়ন সুজুকি প্ৰথম গ'লকিপাৰ হ'ব গতিকে গ'লকিপাৰৰ ফালৰ পৰা যদি চাবলৈ যায় গ'লকিপাৰৰ ফালৰ পৰা কিন্তু একদম এলিট লেভেলৰ নহয় এওঁলোকৰ টিমটোৰ গ'লকিপাৰ অ'কে টাইপৰ আৰু জাষ্ট অ'কে টাইপৰ একদম বহুত বিশ্ব প্ৰসিদ্ধ নহয় সাধাৰণতে গ'লকিপাৰজন সেইটো কাৰণে 10ৰ ভিতৰত 6.5 7 এনেকুৱামান দিব পাৰি গ'লকিপাৰৰ ফালৰ পৰা যদি দিবলৈ যায় 10ৰ ভিতৰত ৰেংক কৰিবলৈ যায় ডিফেণ্ডিঙৰ ফালৰ পৰা যদি মই ক'বলৈ যাওঁ ডিফেণ্ডিংটো কিন্তু ভাল আছে এওঁলোকৰ ৱাল ভাল আছে ডিফেণ্ডাৰ দুজন মেইন দায়িত্বত থাকিব টমিয়াছু আৰু ইটাকুৰা এই দুয়োজনে ডিফেণ্ডিঙৰ দায়িত্ব তেওঁলোকৰ লাভ কৰিব আৰু ভাল দুয়োজন সাধাৰণতে যথেষ্ট শক্তিশালী ডিফেণ্ডিং তেওঁলোকে কৰে আৰু ছাপৰ্টত থাকিব হিৰাকি ইটো মই যদি আপোনালোকক ক'বলৈ যাওঁ বৰ্তমান সময়ত যিটো বেয়াৰ্ণ মিউনিখত খেলি থকা এজন প্লেয়াৰ হয় এজন ডিফেণ্ডাৰ হয় গতিকে হিৰাকি ইটো তাৰ পৰাটো এটা বেয়াৰ্ণ মিউনিখত খেলি সুন্দৰ এটা অভিজ্ঞতা লৈ আহিছে নিশ্চিতভাৱে গতিকে এখেতে ভাল কৰিব লাগে আৰু লগতে ৱাটানাবে আৰু
চুগাৱাৰা এইকেইজন ছাপৰ্টত থাকিব ডিফেণ্ডিঙত গতিকে ডিফেণ্ডিঙৰ ফালৰ পৰা সেই অ'কেতকৈ অলপ ওপৰত যায় মানে ধৰক 8.58 মান দিব পাৰি 10ৰ ভিতৰত ডিফেণ্ডিঙত বেয়া নহয় ডিফেন্সটো ঠিকেই আছে আৰু এইটো ডিফেন্স যদি আৰু অলপ ভাল প্ৰদৰ্শন কৰিব লাগিব ন আৰু অলপ যদি ভাল পাৰফৰ্মেঞ্চ দেখুৱায় ডিফেন্সটোৱে ভাল হ'ব তেওঁলোকৰ খেল বাকী মিডফিল্ডৰ যদি মই কথা ক'বলৈ যাওঁ মিডফিল্ডত কিন্তু বহুত কেইজনমান তেনেকুৱা প্লেয়াৰ আছে মই এণ্ডৰ কথাটো অলৰেডি ক'লোৱে হাৰ্ট বুলি জনা যায় গোটেই টিমটো তাৰপাছত কামাদা আৰু এজন প্লেয়াৰ তেখেতো এজন ভাল প্লেয়াৰ গ'ল মৰাৰ কাৰণেও জনা যায় বিভিন্ন সময়ত গ'ল মাৰি খেল জিকাই থৈছে টানাকা বুলি এজন আছে চানো গতিকে এওঁলোকৰ মিডফিল্ডটো শক্তিশালী হয় মিডফিল্ডটোৰ ক্ষেত্ৰত যথেষ্ট এক্টিভ মিডফিল্ড দেখিবলৈ পোৱা যায় যথেষ্ট এক্টিভলি পাছত হওক ন দেন থ্ৰু বলত হওক এইবিলাক সকলোতে এওঁলোকৰ টিমটো দেন স্পীড আপ কৰাৰ ক্ষেত্ৰত হওক ঘপককৈ কাউণ্টাৰ এটেক কৰাৰ ক্ষেত্ৰত হওক এওঁলোকৰ মিডফিল্ডটো বহুত সক্ৰিয় বাকীবিলাক টিমতকৈ সেইটো কাৰণে তেওঁলোকে যে বহুত হেভি টিমক কেতিয়াবা হৰুৱাই থৈছে এইবিলাক কাৰণে মিডফিল্ডটোৰ কাৰণে যথেষ্ট এক্টিভলি তেওঁলোকে কামবিলাক কৰে মিডফিল্ডটোৱে গতিকে এওঁলোকৰ মিডফিল্ডটোক 10ৰ ভিতৰত কিন্তু 9 দিব পৰা এটা মিডফিল্ড হয় আৰু ভাল প্লেয়াৰ কিছুমান আছে গ'ল স্ক'ৰাৰো কিন্তু এওঁলোকৰ মিডফিল্ডত আছে মিডফিল্ডটো কিন্তু বহুত বেলেঞ্চ হয় এওঁলোকৰ এটেকৰ যদি মই কথা ক'বলৈ যাওঁ এটেকত তাকেফুছা কুবো থাকিব কুবোৰ মই কথাটো অলৰেডি আলোচনা কৰিছোঁ ৰিটছু দোৱান তেখেতৰ কথাটো মই অলৰেডি আলোচনা কৰিছোঁ গতিকে আৰু লগতে ইউএডাৰ কথাও মই ক'লোঁ মায়েদা আৰু এজন আছে মায়েদাও কিন্তু ৱৰ্ল্ড কাপ গ'ল তেখেতৰ নামতো আছে মায়েদাও কিন্তু বিভিন্ন লিগত বিভিন্ন সময়ত ভাল পাৰফৰ্মেঞ্চ দি আহিছে গতিকে মায়েদাৰ ফালৰ পৰাও এটেকত আমি ভাল দেখিবলৈ পাব পাৰোঁ মাজে সময়ে গতিকে এনেকুৱা হৈছে এওঁলোকৰ টিমটো গতিকে এওঁলোকৰ টিমটোতো মজা আৰু এওঁলোকৰ টিমটোৰ কথা ক'বলৈ গ'লে জায়েণ্ট কিলাৰ বুলি জনা যায় ন জায়েণ্ট কিলাৰ মানে সেই ডাঙৰ যিবিলাক টিম আছে বিশ্ব প্ৰসিদ্ধ টিম এইবিলাকক এওঁলোকে হৰুৱাৰ কাৰণে জনাজাত এটা টিম হয় এওঁলোকক সাধাৰণতে বিশ্ব ফুটবলত ইমান বৰ বেছি সাধাৰণতে উচ্চতাত ৰখা নহয় কিন্তু এওঁলোকে যিকোনো দিনা যিকোনো ডাঙৰ টিমক হৰুৱাৰ ক্ষমতা ৰাখে বিশেষকৈ মই যদি 2022 চনৰ কাটাৰ বিশ্বকাপৰ কথা ক'বলৈ যাওঁ কাটাৰ বিশ্বকাপত এওঁলোকে ৰাউণ্ড অফ 16 পাইছিলে এওঁলোকে গ্ৰুপ পৰ্যায়ত জাৰ্মানীৰ নিচিনা টিমক হৰুৱাই থৈছিলে জাৰ্মানীৰ নিচিনা হেভি টিমক জাপানে হৰুৱাইছিলে 2022 চনৰ ফিফা বিশ্বকাপত একেদৰে 2022 চনৰ ফিফা বিশ্বকাপত এওঁলোকে স্পেইনৰ দৰে মহা শক্তিশালী টিমক 2022 চনত হৰুৱাইছিলে গতিকে 2022 চনত এওঁলোকে ৰাউণ্ড অফ 16ত ক্ৰ'য়েছিয়াৰ হাতত পৰাস্ত হৈছিলে গতিকে 2022 চনটো এওঁলোকৰ কাৰণে ভালেই আছিলে ৰাউণ্ড অফ 16লৈকে গৈছিলে একেদৰে 2018 চন তাৰ আগৰটো যিটো ৰাছিয়াত হৈছিলে ফিফা বিশ্বকাপ তাতো কিন্তু এওঁলোকে ৰাউণ্ড অফ 16লৈকে গৈছিলে তাতো ৰাউণ্ড অফ 16ত তেওঁলোক পৰাস্ত হৈছিলে গতিকে তেওঁলোকে তাতো কিন্তু হেভি টিমক হৰুৱাইছে তাত তেওঁলোকে কলম্বিয়াক হৰুৱাইছিলে তাত তেওঁলোকে সেনেগালৰ লগত ড্ৰ খেলিছিলে 2-2 তাত তেওঁলোকে পোলেণ্ডৰ লগত হাৰিছিলে আৰু লাষ্টত ৰাউণ্ড অফ 16লৈ গৈ পেলাই তাত ৰাউণ্ড অফ 16 প্ৰি কোৱাৰ্টাৰ ফাইনেল তাত গৈ বেলজিয়ামৰ হাতত 3-2 হাৰিছিলে গতিকে 3-2 যিখন হাৰিছিলে বেলজিয়ামৰ হাতত সেইখনো যথেষ্ট এখন ইণ্টেন্স খেল আছিলে যিকোনো ফালে যাব পাৰিলেহেঁতেন খেলখন কিন্তু শেষত বেলজিয়ামে বাজি মাৰিলেগৈ গৈ পেলাই গতিকে তেনেকুৱা ধৰণৰ আছিল গতিকে জাৰ্মানীৰ নিচিনা টিম স্পেইনৰ নিচিনা টিম ন দেন কলম্বিয়াৰ নিচিনা টিম এওঁলোকে হৰুৱাই থৈছে গতিকে সেইফালৰ পৰা চাবলৈ গ'লে এইটো টিমক কোনোবাই যদি পাতলভাৱে লয় সেইটোতকৈ আৰু মূৰ্খামি কিন্তু একো নাথাকিব আৰু আমি যিহেতু এছিয়া মহাদেশৰ মানুহ আমি যিখন কণ্টিনেণ্টত বাস কৰোঁ সেইখন হৈছে এছিয়া গতিকে এছিয়ান যিকেইটা টিম আছে সেইকেইটাক আমি ফুল ছাপৰ্ট দিবই লাগিব সেয়া জাপান হওক সেয়া চাউথ কোৰিয়া হওক যিকেইটা এছিয়ান টিম আছে এছিয়ান টিমক কিন্তু আমাৰ সমৰ্থন থাকিব আমাৰ ইণ্ডিয়া নাই কিন্তু জাপানৰ কাৰণে আমাৰ সমৰ্থন আছে গোটেই ৱৰ্ল্ড ৰেংকিং যদি জাপানৰ চোৱা হয় 18 নম্বৰ হয় আৰু 18 নম্বৰ টিম এটা যেনেকৈ খেলিব লাগে তেনেকুৱাই খেলি আছে জাপানে কোনোদিন আজিলৈকে কোৱাৰ্টাৰ ফাইনেল ছেমি ফাইনেল পাই পোৱাগৈ নাই কোৱাৰ্টাৰ ফাইনেল আজিলৈকে পোৱা নাই প্ৰি কোৱাৰ্টাৰ ফাইনেল ৰাউণ্ড অফ 16লৈকে গৈ পাইছে গ্ৰুপ পৰ্যায়ৰ পৰা এখাপ আগলৈ যায় ৰাউণ্ড অফ 16 এইবাৰ আৰু আগলৈ যাবলৈও পাৰে গতিকে তেনেকুৱা আমি আগতে দেখি আছোঁ প্ৰি কোৱাৰ্টাৰ ফাইনেল বহুতবাৰ খেলিছে ৰাউণ্ড অফ 16 বহুতবাৰ খেলিছে কিন্তু তাতকৈ আগত যাব পৰা নাই গতিকে আমি আশা কৰিম যে এইবাৰ তেওঁলোকে ছেমি ফাইনেল পাওক তেতিয়া ভাল হ'ব কিন্তু জাপানৰ যিটো ফুটবল জাপানিজ যিটো ফুটবল তেওঁলোকৰ যিখিনি প্লেয়াৰৰ মই নামখিনি ক'লোঁ আপোনালোকক প্ৰায়ভাগ প্লেয়াৰে 90% প্লেয়াৰে কিন্তু নিজৰ লীগ যিটো তেওঁলোকৰ নিজৰ এটা লীগ আছে ঘৰুৱা লীগ তেওঁলোকৰ নিজৰ লীগটোৱে যথেষ্ট এটা শক্তিশালী লীগ হয় তাত তেওঁলোকৰ ইনিয়েষ্টাৰ নিচিনা প্লেয়াৰে খেলি আছিলে এটা সময়ত জিকোৰ নিচিনা প্লেয়াৰে খেলিছিলে এটা সময়ত ইনিয়েষ্টাৰ নিচিনা প্লেয়াৰে খেলে হেভি প্লেয়াৰ ইউৰোপৰ প্লেয়াৰ কিন্তু তেওঁলোকৰ লীগটোত খেলে গতিকে তেওঁলোকৰ লীগটো যথেষ্ট শক্তিশালী এটা লীগ হয় জাপানৰ লীগ বেছিভাগ প্লেয়াৰ তেওঁলোকৰ বাহিৰত খেলিবলৈ নাযায় বিভিন্ন প্লেয়াৰ এই টিমটোত চিলেক্ট হোৱা 90% প্লেয়াৰ নিজৰ মাজতে খেলে নিজৰ লীগতে খেলে বাকী আছে এজন দুজন প্লেয়াৰ মই যদি ক'বলৈ যাওঁ কুবো হওক ন হিৰাকি ইটো হওক এনেকুৱা কিছুমান প্লেয়াৰ বাহিৰলৈ গৈছে চুজুকি হওক জিয়ন চুজুকি গ'লকিপাৰজন কিছুমান প্লেয়াৰ বাহিৰলৈ গৈছে বিভিন্ন প্ৰান্তত গৈছে ইউৰোপত গৈছে কিন্তু 90% প্লেয়াৰে তেওঁলোকৰ নিজৰ ঠাইত খেলে জাপানৰ নিজৰ ঠাইত খেলে আৰু এওঁলোক যিটো টিম কাউণ্টাৰ এটেকত কিন্তু এক্সপাৰ্ট কাউণ্টাৰ এটেক কৰিলে বৰ মানে উগ্ৰভাৱে কাউণ্টাৰ এটেক এটা দিয়ে সেইটো কাৰণে বিশেষকৈ মিডফিল্ডটোৱে বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সেইটো কাৰণে এইটো টিমে যিকোনো টিমৰ কিন্তু হাৰ ভাঙি পেলাব পাৰে গতিকে চাবলগীয়া হ'ব এইবাৰ তেওঁলোকে কেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ দিয়ে মই ভাবোঁ যে এইবাৰ তেওঁলোক কোৱাৰ্টাৰ ফাইনেল পাব প্ৰি কোৱাৰ্টাৰ ফাইনেলটো পায়ে থাকে বাৰে বাৰে এইবাৰ মোৰ মতে আৰু এখাপ আগলৈ যাব কোৱাৰ্টাৰ ফাইনেল পাব তাতকৈ আগলৈ যাব পাৰে কি হয় আমি পাছত গম পাম গতিকে যি কি নহওক এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ নেক্সট আৰু টিমৰ আলোচনা কৰিম বেলজিয়ামৰ ওলাইছে বুলি শুনিছোঁ টিম তাৰ ওপৰত আলোচনা কৰিম আৰু বিভিন্ন টিম ওলাই বিভিন্ন মানুহে কৈছে যে পৰ্তুগাল বা জাৰ্মানী এনেকৈ কৈ আছে কমেণ্টত সেইখিনি কথা বা আপোনাৰ আৰ্জেণ্টিনা তেওঁলোকৰ টিম সম্পূৰ্ণকৈ ফুললি যিটো আচল টিম অফিচিয়েল টিম এতিয়ালৈকে দিয়া নাই প্ৰিডিক্টেড স্কোৱাড দি থৈছে 55টা স্কোৱাড তেনেকুৱা ধৰণৰ মই আলোচনা নকৰোঁ যেতিয়া অফিচিয়েল ওলাব তেতিয়া মই নিজে আলোচনা কৰিম আপোনালোকে ক'ব নালাগে মই আলোচনা কৰিম বাকী এটা কৰিব লাগিব ন এদিনত গোটেইখিনি আলোচনা কৰিব নোৱাৰি গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ জাপানক কোনে ছাপৰ্ট কৰে কমেণ্টত জনাবলৈ নাপাহৰিব মই কিন্তু জাপানক ছাপৰ্ট কৰোঁ দেই এছিয়ান টিম হিচাপে আপোনালোকে কমেণ্টত জনাব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব অলপ শ্বেয়াৰ কৰি দিব যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব ফুটবল সমৰ্থকসকললৈ ফুটবলটো সকলোৱে সমৰ্থন কৰে আপোনাৰ
দেউতা আপোনাৰ খুৰা আপোনাৰ ককালৈকে ফুটবল সমৰ্থন কৰে গতিকে ফুটবল যি মানে ভাল পায় সকলোৱে শ্বেয়াৰ কৰি দিব বিশেষকৈ ফিফা বিশ্বকাপ আহি আছে আমাৰ অসমত এনেকুৱা কিন্তু ভিডিঅ' বনোৱা মানুহ একদম নগণ্য নিউজ চেনেলবিলাকত এইবিলাক কথা আলোচনাই নকৰে ৰাজনীতিৰ কথা দি থাকে জানি গতিকে আমাৰ ভিডিঅ'বিলাক আপোনালোকে যিমান পাৰে ইমান শ্বেয়াৰ কৰিব লাগে শ্বেয়াৰ মাৰিব লাগে গোটেই অসমত বিয়পাব লাগে গতিকে তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ ধন্যবাদ